কছাৰী গাঁও নাম বৃহৎ এৰিয়া বিস্তৰ এৰিয়া ঢিঙৰ মানুহে চিনি পায় এঘৰ কছাৰী মানুহ নাই তাত গতিকে এনেকুৱা অসমীয়া নামৰ বহু জেগাৰ জনগাঁথনি সলনি হৈ গ'লগৈ বহু জিলাত জনগাঁথনি চিৰকালৰ কাৰণে সলনি হৈ গ'লগৈ এইবোৰ বাস্তৱ সত্য এতিয়া ঢিঙৰ মানুহৰ মনতে চিন্তাটো আহিব যে কিশোৰী যদি টিউচন কৰি ঘৰলৈ উভতি আহোঁতে 500 মিটাৰ আগত ধৰ্ষিতা হয় তেতিয়াহ'লে আমি ইয়াত আৰু আমাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীক কি ধৰণে আগবঢ়াই লৈ যাম ইয়াত আপুনি বুজাবগৈ নোৱাৰেতো গতিকে সেই ভীতিৰ পৰা ৰাইজক মুক্ত কৰাৰ দায়িত্ব কাৰ প্ৰশাসনৰ আমি কোৱা নাই যে আৰক্ষী আগতীয়াকে গম পাব ক'ত কি ঘটিব কিন্তু আৰক্ষী প্ৰশাসন থকাৰ পিছতো যে ঘটনাবোৰ ৰখাৰ নাম লোৱা নাই আইনৰ ভয় মানুহৰ মনত সোমাব লাগিব অপৰাধীৰ মনতে ভয়টো নাইকিয়া হৈছে যে আমি কিবা কৰিলে আইন প্ৰশাসন আছে গৃহ বিভাগ আছে সেই ভয়টো নোহোৱা হৈছে যিটো অত্যন্ত উদ্বেগজনক কথা অত্যন্ত চিন্তিত কথা জনগাঁথনিৰ সলনি ভাষাৰ সলনি অসমীয়া ভাষী লোকসকল অসমতে সংখ্যালঘুত পৰিণত হোৱাৰ যি পীড়া এই বিষয়সমূহৰ বিষয়ে অসম আন্দোলনৰ সময়ৰ পৰা ছাত্ৰ সন্থাই অহৰহ চিঞৰি আছো মানুহে কেতিয়াবা কয় আন্দোলনকাৰী বুলি সমালোচনা কৰে কেতিয়াবা তোমালোকৰ অসম চুক্তিখন কি হৈছে বুলি তুচ্ছ তাচ্ছিল্য কৰিব বিচাৰে কিন্তু আচল বাস্তৱ পৰিস্থিতিটো এইটোৱে যিয়ে সন্দেহজনক বাংলাদেশীৰ আগ্ৰাসন দেখিছে এই ঢিঙৰ মানুহে মৰিগাঁৱৰ মানুহে নগাঁৱৰ মানুহে বৰপেটাৰ মানুহে ধুবুৰীৰ মানুহে বুজি পায় সেই পীড়া সেই বেদনা যিয়ে দেখিছে যিয়ে আগ্ৰাসনৰ সন্মুখীন হৈছে তেওঁলোকে বুজি পায় এনেকুৱা বহুত গাঁৱৰ মই নাম কৈ দিব পাৰিম নামৰ আগত কছাৰী কলিতা বামুণ লাগি আছে কিন্তু তাত এঘৰ কছাৰী কলিতা বামুণ মানুহ বাকি থকা গৈ নাই গতিকে সেইসমূহ অসমৰ বাস্তৱ পৰিস্থিতি আৰু এই বাস্তৱ পৰিস্থিতি অনুধাৱন কৰি জাতি মাটি ভেটি ৰক্ষা কথা কৈছিল কাৰণে এই চৰকাৰখনক মানুহে শাসনলৈ আনিছিলে এতিয়া জাতি মাটি ভেটি ৰক্ষাৰ পৰা যেন চৰকাৰখন বহু দূৰলৈ গুচি গৈছে সেই কথাটোৱে মানুহক খুলি খুলি খাইছে এতিয়া যদি মুখ্যমন্ত্ৰীয়ে কৈ থাকে যে 2 মাহ 3 মাহত 22 গৰাকী কিশোৰী নিৰ্যাতিতা হৈছে তেন্তে গৃহ বিভাগ বুলি কিবা এটা বিভাগ থকাৰ কিবা অৰ্থ থাকিল নেকি মানুহ কাক লৈ পতিয়ন যাব মানুহে কাৰ ওপৰত আশ্বাস ৰাখিব চৰকাৰ প্ৰশাসনৰ যদি এনেকুৱা এটা অসহজ দুৰ্বল অৱস্থা মানুহৰ আগত উলাই পৰে মানুহ নিৰাপত্তাহীনতাত ভুগিছে চৰকাৰখনলৈ সেইকাৰণে মুকলি আহ্বান আৰু প্ৰত্যাহ্বান এই ঢিঙৰ ঘটনাটোৰ দোষীয়ে দৃষ্টান্তমূলক শাস্তি পাওক কি শাস্তি পাব লাগে মানুহে যে সুধি আছে শাস্তি এনেকুৱা হ'ব লাগে আইনৰ গণ্ডিত থাকিয়ে শাস্তি দিয়ক এনেকুৱা শাস্তি দিয়ক যাতে ভৱিষ্যতে কোনো নৰপিশাচে এনেকুৱা কথা চিন্তা কৰিলেও মন কঁপি উঠে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ